Hello friends, নমস্কাৰ, ওয়েলকাম বেক টু মাই অ্যানাদাৰ নিউ ভিডিঅ' মোৰ অন্য এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু আজি আপোনালোকক পুনৰবাৰ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে আমাৰ হেপাহৰ ভোগালী বিহু আহি আছে, গতিকে আগতীয়াকৈ আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ভোগালী বিহুৰ। আৰু আজি মই উপস্থিত আছোঁ মোৰ ঘৰৰ একেবাৰে ওচৰতে টেঙাইগাঁও দ্বীপপুখুৰীত, আৰু দ্বীপপুখুৰীত ইয়াৰ ডেকা ল'ৰাসকলে মিলি পেলাই মেজিক ঘৰ বনাইছে খুব ধুনীয়াকৈ, সেইখিনি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। তো বলক তেনেহ'লে দেৰি নকৰি আপোনালোকক সেইখিনি দেখাই লওঁ আৰু তাৰ পাছত দুই এটা কথা ইয়াৰ পৰা জানিব চেষ্টা কৰিম। আগতে আপোনালোকক দেখাই লৈছোঁ, এয়া মেজিক ঘৰটো খুব ধুনীয়াকৈ সজাইছে। সংস্কৃতি হ'ল জাতি এটাৰ দাপোন স্বৰূপ। সংস্কৃতি অবিহনে কোনো জাতিয়ে জীয়াই থাকিব নোৱাৰে আৰু এই সংস্কৃতিতে জড়িত হৈ থাকে কিছু ৰীতি নীতি পৰম্পৰা আদি। আৰু আমি অসমীয়া মানুহ, অসমৰ এই কৃষিভিত্তিক সমাজখনে পালন কৰি আহিছে আমাৰ জাতীয় উৎসৱ বিহু, আৰু এয়া ভোগালী বিহুৰ বতৰ। আৰু ভোগালী বিহুৰ প্ৰাকক্ষণত আমি উদযাপন কৰোঁ উৰুকা আমি সকলোৱে মিলি উপভোগ কৰোঁ। সকলো অসমবাসীয়ে এই উৰুকাত আমি ভেলাঘৰ ধুনীয়াকৈ সাজি উলিয়াওঁ আৰু তাতে আমি ভোজ ভাত খাওঁ। টেঙাইগাঁৱত দ্বীপপুখুৰীৰ কিছু যুৱকে লগ লাগি ধুনীয়াকৈ এটা পদক্ষেপ লৈছে আৰু নিৰ্মাণ কৰি উলিয়াইছে সুন্দৰ এটা ভেলাঘৰ। আমাৰ অসমীয়া সংস্কৃতি সেইকাৰণে চহকী, য'ত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বাস কৰি আহিছে আৰু সকলোৱে অসমীয়া হৈ থিয় হৈছোঁ। টেঙাইগাঁও দ্বীপপুখুৰীৰ ভাইটিসকলে মিলি পেলাই খুব ধুনীয়া এই ভেলাঘৰটো নিৰ্মাণ কৰি উলিয়াইছে। খুব কম দিনৰ ভিতৰতে যথেষ্ট পৰিশ্ৰম কৰিছে তেওঁলোকে আৰু হেপাহৰ ভোগালী বিহু উদযাপন কৰিবলৈ আগবাঢ়িছে। যিহেতু আমি অসমীয়া, আমাৰ স্বাভিমান অসমীয়া, আমাৰ বিহু জাতীয় উৎসৱ। বিহু আমাৰ তিনিটা, কাতি বিহু, মাঘ বিহু আৰু ৰঙালী বিহু। এয়া হ'ল মাঘ বিহুৰ আমাৰ আগতীয়াকৈ কিছু প্ৰস্তুতি, ভেলাঘৰ নিৰ্মাণ কাৰ্য, আৰু ধুনীয়াকৈ এই ভেলাঘৰটো এটা ঘৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। এয়া আমাৰ ভাইটিকেইটাই কাম কৰি আছে, তো দেখুৱাইছোঁ বহুত কষ্ট কৰি আছে, পৰিশ্ৰম কৰি এইবিলাক সাজি উলিয়াইছে। আৰু আমি ইয়াতে উৰুকাৰ নিশা ভালদৰে উদযাপন কৰিব পাৰিম। সময়ৰ পৰিৱৰ্তন হোৱাৰ লগে লগে সংস্কৃতিৰো কিছু পৰিৱৰ্তন হোৱা দেখা যায় আৰু সমাজত কিছু বিৰূপ প্ৰতিক্ৰিয়া হয়, যেতিয়া আমি সকলোৱে তাৰ বাবে বিভিন্ন ধৰণৰ সমালোচনাৰ সন্মুখীন হওঁ। কিন্তু আমাৰ সমাজৰ মহান শক্তি, এই যুৱ শক্তি যেতিয়া আগবাঢ়ি আহে, তেতিয়া সমাজখনে আকৌ এবাৰ ঠন ধৰি উঠে। কৃষ্টি সংস্কৃতিয়ে এটা নতুন ৰূপ পায়, য'ত আমি নিজকে, নিজৰ স্বাভিমান, নিজৰ অস্তিত্ব ঘূৰাই পাবলৈ সক্ষম হওঁ। এয়া আমাৰ যুৱকসকল, উঠি অহা নৱপ্ৰজন্ম, যিসকলে আজি নিজৰ কৃষ্টিক জীয়াই ৰাখিবলৈ ওলাই আহিছে। ভেলাঘৰটো দেখাইছোঁ, ধুনীয়াকৈ সাজি উলিয়াইছে আৰু সাজি ওলোৱা ব্যক্তিসকল মৰমৰ ভাইটিকেইটা আছে। তো সিহঁতৰ পৰা অলপ জানিব চেষ্টা কৰিম, কিমান দিনৰ পৰা কেনেকৈ এই ভেলাঘৰটো সিহঁতে প্ৰস্তুত কৰি আছে। তো তপন, স্বাগতম জনাইছোঁ। অলপ কোৱা ভেলাঘৰটোৰ বিষয়ে। ভেলাঘৰটো আজি 10-15 দিন আগৰ পৰা কাম চলি আছে, সকলো যুৱকখিনিয়ে আগে ধৰিছে। আচ্ছা। আৰু লগতে আমাৰ উৰুকাৰ দিন সকলোৱে মিলি এসাঁজ খোৱাৰ বাবে আয়োজন কৰা হ'ব। এইখিনি এতিয়া কামবোৰ চলি আছে। হয়, তাৰমানে আগতেও কৰা হৈছিল উৰুকা, আৰু 2 বছৰমান মাজতে নাছিলে, অলপ অসুবিধা আছিল, আৰু বৰ্তমান এতিয়া আৰু চলি যাব। এনে এইটো মানে যুৱকসকলৰ ফালৰ পৰাই হৈছে? হয়, কোনোতো অনুষ্ঠান বা সংগঠন তেনেকৈ জড়িত নাই? হয়, গাঁৱৰ যুৱকসকলে কৰিছে। ঠিক আছে, এইফালে চাব পাৰে ভাইটিসকলে কাম কৰি আছে। ভাইটিসকলৰ বোধহয় বহুত কষ্ট হৈছে না? ফূৰ্তি, এইগিলা হ'ল আমাৰ ফূৰ্তি। তো এয়া ভাইটিসকলে আনন্দেৰে ফূৰ্তি কৰি কৰি কামবিলাক কৰি আছে। কষ্ট হৈছে যদিও এইটো কষ্ট বুলি অনুভৱ কৰা নাই, যিহেতু বাপতিসাহোন আমাৰ বিহু আৰু বিহু উৎসৱ আমি পালন কৰিবই লাগিব, সেইকাৰণে ধুনীয়াকৈ প্ৰস্তুতি চলাই আছে। হেপাহৰ এই ভোগালী বিহুক আদৰা প্ৰতিগৰাকী অসমবাসীকে ভোগালী বিহুৰ আগতীয়াকৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। ভোগৰ উৎসৱ এই ভোগালী বিহু আপোনালোকে উপভোগ কৰক। অন্য এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ।